মনালিসা আৰ্ট একাডেমীৰ স্বেচ্ছাসেৱী অনুষ্ঠানৰ তৰফৰ পৰা মোৰ সম্পাদক শ্ৰী প্ৰণৱ দিহিঙীয়াই লগতে মোৰ লগত আহিছে সদস্য টংকেশ্বৰ চিন্তে, অদিতি শইকীয়া আৰু বিদ্যালয়ৰ শিক্ষয়িত্ৰীবৃন্দলৈ নমস্কাৰ জনাইছোঁ। ইংৰাজী নৱবৰ্ষৰ শেহতীয়াকৈ তেওঁলোকক মই শুভেচ্ছা জনাইছোঁ। আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে খুব সুন্দৰ প্ৰতিভা তেওঁলোকে প্ৰদৰ্শন কৰি দেখুৱালে আৰু আমি বিভিন্ন ধৰণৰ স্কুল বা বিদ্যালয়সমূহত গৈছোঁ। তেওঁলোকৰ ভাল ভাল প্ৰতিভাসমূহ আমাৰ আগত দাঙি ধৰিছে আৰু তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হোৱাৰ আমি কামনা কৰিছোঁ। তেওঁলোকক আমাৰ যত সম্ভৱ আমি মেধাৱী ছাত্ৰ ছাত্ৰীৰ সন্ধানত এটা শিতান আমি নিজে উলিয়াই তেওঁলোকক যিকণ পাৰিছোঁ সামান্য একোটাকৈ উপহাৰ দি তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰতে নহয় বাকী যিবিলাক প্ৰতিভা আছে তেওঁলোকে আগুৱাই যোৱাত আমি যিমানকণ পাৰোঁ আগবঢ়াই আনিবৰ বাবে আমি প্ৰয়াস কৰিছোঁ। আজি আমাৰ মূল লক্ষ্য বা উদ্দেশ্য হৈছে যে কেৱল গাঁও বা চহৰ এই পাৰ্থক্যত নাথাকি আমি সকলোবোৰ গাঁৱৰ ছাত্ৰ ছাত্ৰীসকলো যাতে ওলাই আহক, তেওঁলোকৰ যিবোৰ প্ৰতিভা আছে সেই প্ৰতিভাবোৰ যাতে জাগ্ৰত কৰিব পাৰে এটা আমি স্থান দিবৰ বাবে আমি প্ৰয়াস কৰিছোঁ। যতদূৰ সম্ভৱ আমি আগুৱাই যাম। যিহেতু মনালিসা আৰ্ট একাডেমীৰ স্বেচ্ছাসেৱী অনুষ্ঠানৰ সকলো সদস্যলৈ আমি পুনৰবাৰ ধন্যবাদ জনাইছোঁ, যিসকলে তেওঁলোকে আমাৰ ইয়াত সহায় সহযোগিতা আগবঢ়াইছে। আৰু বিদ্যালয়ৰ ভৰত চন্দ্ৰ শইকীয়া যি প্ৰাথমিক বিদ্যালয় এই শিক্ষক শিক্ষয়িত্ৰীসকললৈ পুনৰবাৰ ধন্যবাদ জনাইছোঁ। ধন্যবাদ। বহাগতে আমাৰে আই মকুৰাতে বহুত ঠাইত গৈছোঁ। তোমালোকৰ নিচিনা সৰু সৰু ল'ৰা ছোৱালীবিলাক পাইছোঁ যাৰ মাক দেউতাক নাই, কেনেকুৱা লাগিব পাৰে হয় নে নহয়? তোমালোকৰ মা আছে, দেউতা আছে, এখন ৰঙীন পৃথিৱীত আছা।
তেওঁলোকৰ মা দেউতা থাকিও কিছুমানে আকৌ অনাথ আশ্ৰমত থাকে কেনেকুৱা লাগিব পাৰে ভাবাচোন বাৰু সেইকাৰণে তোমালোকে সদায় মহান হ'বৰ কাৰণে চেষ্টা কৰিবা ভাল হ'বলৈ চেষ্টা কৰিবা গুৰুৰ বাক্য সদায় মানি চলিবা হ'বনে বাৰু এতিয়া আমি আজি ইয়াত উপস্থিত হোৱাৰ মূল উদ্দেশ্য হ'ল আমাৰ মনালিছা আৰ্ট একাডেমি নামৰ এখন আৰ্ট স্কুল আছে বুজি পাইছেনে বাৰু তোমালোকে যদি ছবি শিকিব বিচাৰা ছবি আঁকা তেতিয়াহ'লে আমাৰ লগত তোমালোকে যোগাযোগ কৰিব পাৰিবা কাৰোবাৰ যেনিবা বহুত অসুবিধা তোমালোকে এইটো চিন্তা কৰিব নালাগে যে আমি তাত আৰ্থিক দিশৰ অসুবিধা আমি যাওঁ তাত কি কৰিব নোৱাৰি জইন কৰিব নোৱাৰি সেইটো তোমালোকে নাভাবিবা তোমালোকে যদি খুব হেঁপাহ কৰা আগ্ৰহ প্ৰকাশ কৰা তেতিয়াহ'লে আমি তাত কিছু সকাহ বা তোমালোকক সহায় কৰিব পাৰিম আমাৰ মনালিছা আৰ্ট একাডেমীৰ আণ্ডাৰত কি আছে এটা স্বেচ্ছাসেৱী অনুষ্ঠান আছে বুজি পাইছেনে বাৰু যিটো ছ'চিয়েল টিম বুলি কয় ছ'চিয়েল ৱৰ্ক কৰোঁ আমি এতিয়া আমি বছৰেকত আমি কেইবাখনো স্কুলত যাওঁ কেতিয়াবা মাহেকত পৰে কেতিয়াবা 3 মাহৰ মূৰত পৰে তোমালোকৰ নিচিনা স্কুলৰ তোমালোকে যেনেকুৱাকৈ পঢ়ি আছা কোনে বাৰু তেনেকুৱাকৈ আমি এইটো স্কুল গাঁও টাউন বুলিবলৈ একো নাই চহৰ নগৰ বুলিবলৈ একো নাই আৰু প্ৰাইভেট আৰু চৰকাৰী একো নাই যদি তোমালোকে ভাল মানুহ হ'ব বিচাৰা তোমালোকে কি কৰিব লাগিব মাথোন পণ কৰিব লাগিব বুজি পাইছেনে বাৰু তোমালোকে চেষ্টা কৰিব লাগিব যে মই ডক্টৰ হওঁ ইঞ্জিনিয়াৰ হওঁ মই এজন কি হওঁ শিক্ষক হওঁ শিক্ষয়িত্ৰী হওঁ সমাজসেৱক হওঁ আৰু ইঞ্জিনিয়াৰ মই কোনোবাই নহয় বিভিন্ন ধৰণৰ তোমালোকৰ ইয়াত স্কোপ থাকে কোনোবাই পুলিচো হ'ব পাৰে কাৰণ তোমালোকে সদায় সাৱধানে চলিবা শিক্ষক শিক্ষয়িত্ৰীক কিহৰ দৰে মানিবা ভগৱানৰ দৰে মানিবা আৰু মা দেউতাকো ভগৱানৰ দৰে মানিবা তোমালোকে যদি সন্মান দিয়া নিশ্চয় তোমালোকে কি পাবা তেওঁলোকৰ আশীৰ্বাদ মৰম সদায় পাবলৈ সক্ষম হ'বা আৰু মা দেউতাই সদায় তোমালোকক ডাঙৰ হ'বলৈ তোমালোকক আগুৱাই যাবলৈ সদায় আশীৰ্বাদ কৰে কিন্তু এইটো নহয় যে তোমালোকে বদমাচি কৰি থাকে তোমালোকক মৰম কৰি থাকিব সেইটো নহয় তোমালোকে সদায় ভুলবোৰ শুধৰণি কৰিবৰ বাবে সৰুৰ পৰাই চেষ্টা কৰিবা হয় মই এইটো কম নম্বৰ পালোঁ মই এইখিনি কৰিলোঁ তাৰ বাবে মই বৰ ভাল নম্বৰ নাপালোঁ সেইকাৰণে সদায় চেষ্টা কৰিবা মই এজন প্ৰকৃত মানুহ চিকিৎসক হ'লে এনেকুৱা চিকিৎসক নহ'বা যে মই ধেৰ টকা পইচা ল'ম ইঞ্জিনিয়াৰ হ'লে এনেকুৱা নকৰিবা যে মই ধেৰ পইচা গোটাম মই ঘৰ ডাঙৰ ঘৰ বনাম মানুহক মই চিনি নাপাম গাড়ী চলাম তেনেকৈ নকৰিবা তোমালোকে এজন মহৎ মানুহ হ'বা আমাৰ ধেমাজিতে আছিল তোমালোকক নামটো কৈ দিছোঁ মনোৰঞ্জন শৰ্মাৰ নাম তোমালোকৰ দেউতাহঁতে শুনিছিল চাগে ডক্টৰ মনোৰঞ্জন শৰ্মা তেওঁ এজন মহান মানুহ ভগৱানৰ দৰে তেওঁ তোমালোকৰ যদি অসুখ হয় তোমালোকক ঘৰে ঘৰে গৈ পেলাই ঔষধ দিব তেনেকুৱা এজন চিকিৎসক সদাগৰ নিৰি তোমালোকৰ মা দেউতাই ভালদৰে চিনি পাব সেই তেনেকুৱা নিচিনা মহান এজন হ'ব APJ আব্দুল কালাম আজাদ শুনিছানে বাৰু সেই তেখেতলোকৰ দৰে মহান ব্যক্তি হ'বা জ্ঞানেৰে পৰিপক্ক হৈ উঠিবা অল্প জ্ঞান সদায় ভয়ংকৰ হয় আমাৰ সীমিত জ্ঞানেৰে আমি যিখন পাৰোঁ তোমালোকক দুআষাৰ কৈছোঁ তোমালোক প্ৰশংসা পাবলৈ সক্ষম হ'বা গতিকে আনে ভাল পোৱাখিনি তোমালোকে সমৰ্থন কৰিছা আৰু তোমালোকেও ভাল কৰিবা তেতিয়া আনে সমৰ্থন কৰিব আমি সকলোৱে ছাপোৰ্ট দিব লাগিব তোমালোকে কিন্তু কামখিনি ভালকৈ কৰিব হয়নে নহয় মনতে ভাবি নল'বা আমাৰ প্ৰতিভা নাই বুলি প্ৰতিভা সকলোৱে আছে কিন্তু প্ৰতিভাখিনি নিজৰ প্ৰতিভাখিনি বেলেগ বেলেগ লাইনত য'ত আছে সেইখিনি বিকাশ কৰোৱাটোৱে আচল উদ্দেশ্য আৰু শিক্ষাৰ উদ্দেশ্যটোৱে সেইটো বুজি পাইছেনে গতিকে মই ধন্যবাদ জনাইছোঁ তেখেতলোক বিভিন্ন কোচ ডাঙৰীয়া তথা অধ্যক্ষৰ দায়িত্বত থকা ছাৰলৈ আমি এটা সামান্য উপহাৰ আগবঢ়াব বিচাৰিছোঁ এটা ঘড়ী আগবঢ়াব
বাংলাদেশ জাতীয় সংগীতটো ৰকৰাজ লক্ষ্মীনাথ বেজবৰাই ৰচনা কৰা 1924 চনত গুৱাহাটীত হোৱা সাহিত্য অধিৱেশনত সভাপতি পদ অলংকৃত কৰিছিল। শেহতীয়া ৰচনাত আজিলৈকে অদ্বিতীয় হৈ থকাৰ বাবে তেখেতক ৰকৰাজ উপাধিৰে বিভূষিত কৰা হৈছিল। হাস্যৰসাত্মক ৰচনাত কৃপাবৰ বৰবৰুৱা ছদ্মনামেৰে লিখিছিল। তেখেতৰ মৃত্যু 1938 চনত হৈছিল। ধন্যবাদ। উদ্দেশ্যটো প্ৰকাশ কৰিলোঁ হয়নে বাৰু? উদ্দেশ্যটো কি বুলি ক'লোঁ? মেধাৱী ছাত্ৰ ছাত্ৰীৰ সন্ধানত আমাৰ ধেমাজিৰ মনালিছা আৰ্ট একাডেমী স্বেচ্ছাসেৱী অনুষ্ঠানৰ তৰফৰ পৰা আমি তোমালোকৰ ওচৰলৈ অৰ্থাৎ বাটঘৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি উপস্থিত হৈছোঁ। ঠিক তেনেধৰণৰ বহুতো আমি গাঁৱে ভূঞে থকা যিবিলাক বিদ্যালয় আছে সেই বিদ্যালয়লৈ আমি গৈছোঁ। তোমালোকৰ দৰে যিবিলাক ভাল ভাল প্ৰতিভাৱান ছাত্ৰ অথবা ছাত্ৰীৰ আমি ভিজুৱেল লৈছোঁ আৰু কিছুমান